মৰমৰ ছাত্ৰ ছাত্ৰী ইতিমধ্যে তোমালোকৰ মাজত গণিতৰ ভালেমান ভিডিঅ' উপস্থাপন কৰা হৈছিল। লকডাউনৰ সময়ছোৱাত তোমালোকে যাতে এইখিনি সময় এই ভিডিঅ'খিনি চাই অতিবাহিত কৰিব পৰা। সেয়েহে আজি আমি অষ্টম শ্ৰেণীৰ ৰৈখিক সমীকৰণৰ সম্পৰ্কে আমি আলোচনা কৰিম। এটা চলযুক্ত ৰৈখিক সমীকৰণ ইতিমধ্যে আগৰ ভিডিঅ'টোত তোমালোকে দেখিছা ৰৈখিক সমীকৰণৰ সম্পৰ্কে আলোচনা কৰিছিলোঁ। আজিও আমি সেই ভিডিঅ'টো সম্পৰ্কে আলোচনা কৰিম। এই ৰৈখিক সমীকৰণো আখৰিক ৰৈখিক সমীকৰণ কেনেকৈ সমাধান কৰিব পাৰে তাৰ বিষয়ে আমি থুলমূলকৈ আলোচনা কৰিম আৰু তোমালোকে অলপ মন দি ভিডিঅ'টো চাবা। এতিয়া তোমালোকে অষ্টম শ্ৰেণীৰ অনুশীলনী 2.2 থকা যিকেইটা অংক ইতিমধ্যে মই আগৰ ভিডিঅ'টোত আলোচনা কৰিছোঁ। আজি আকৌ পুনৰবাৰ আলোচনা কৰিব লৈছোঁ। ধৰি লোৱা তোমালোকৰ বিদ্যালয়ত এনেকুৱা কিছুমান সমস্যা আছে যিবিলাক আমি ৰৈখিক সমীকৰণ গঠন কৰি উত্তৰবিলাক উলিয়াব লাগে। এতিয়া তুমি কোৱাচোন তোমাৰ নাম কি? হৰি। এতিয়া হৰিৰ বয়স মাকৰ বয়সতকৈ ধৰা 40 বছৰ কম আৰু দুয়োৰে বয়সৰ সমষ্টি 60 বছৰ হ'লে হৰিৰ বৰ্তমান বয়স কিমান? এনেকুৱা যিবিলাক ৰৈখিক সমীকৰণ গঠন কৰি সমাধান কৰিব লাগে সেইবিলাক আমি সমাধান কৰিব পাৰিম। এইবিলাক সমীকৰণ তোমালোকে সমাধান কৰিব লাগিব। তেনেকুৱা এটা মই কৈছোঁ যে হৰিৰ কথাই ক'লোঁ। হৰি নহয় জানো তোমাৰ নাম? হৰিৰ মাকৰ বয়স দেউতাকতকৈ 10 বছৰ কম, দুয়োৰে বয়সৰ সমষ্টি 60 বছৰ হ'লে তেওঁলোকৰ বৰ্তমান বয়স কিমান? অংকটো মই মুখত কৈ দিছোঁ। হৰিৰ মাকৰ বয়স দেউতাকতকৈ 10 বছৰ কম। এতিয়া কাৰ বেছি বয়স? দেউতাক। আৰু কম কাৰ? মাকৰ। গতিকে মাকৰ বয়স হৰিৰ মাকৰ বয়স X বছৰ। এতিয়া দেউতাকৰ বয়স কিমান হ'ব? 10 বছৰ কি কৈছে? কম মাকৰ বয়স, অৰ্থাৎ দেউতাকৰ বয়স 10 বছৰ বেছি হ'ব। ধৰি ল'লো মাকৰ বয়স 1 বছৰ, দেউতাকৰ বয়স X + 10 বছৰ। চৰ্তমতে বা প্ৰশ্নমতে কি বুলি কৈছে? দুয়োৰে বয়সৰ সমষ্টি 60 বছৰ। সমষ্টি মানে কি? মই আগতে কৈছোঁ যোগফল। X আৰু X + 10 যোগ কৰিলে কিমান হ'ব? 60 বছৰ। ডেট মিনছ এইটো যদি আমি সমাধান কৰোঁ 2x 60 - 10 টো এইফালে মাইনাছ হৈ গ'ল, অৰ্থাৎ 2x = 50। 2ৰে ইনটু কৰি আছে, এইফালে ডিভাইড যদি কৰি দিওঁ 25 হ'ব। 50 আমি 25 হ'ব। Xটো কাৰ মান হৈছিল? মাকৰ বয়স। এনেকৈ মাকৰ বয়স 25 বছৰ আৰু দেউতাকৰ বয়স 25 আৰু যোগ 10 মানে কিমান? +10 35 years। এইকেইটা হ'ল তেওঁলোকৰ মাক আৰু দেউতাকৰ বয়স। হয়নে বাৰু? হয়। এনেকুৱাবিলাক আমি চলিউশ্যনবিলাক আমি নিজেই সমীকৰণটো গঠন কৰিব লাগিব আৰু সমীকৰণটো গঠন কৰিলে তোমালোকে সমাধান কৰিব পাৰিবা। ইয়াৰ পিছত আমি চাওঁ বেলেগ এটা। এতিয়া ধৰা তোমাৰ নাম কি? সুজিতা। এতিয়া সুজিতাৰ কথা চাওঁ। সুজিতা কি হ'ল? আমি সুজিতাৰ বয়স তেওঁ ছাৰতকৈ 45 বছৰ কম আৰু দুয়োৰে বয়সৰ যোগফল 65 বছৰ হ'লে তেওঁলোকৰ বৰ্তমান বয়স উলিয়াব লাগে। সুজিতাৰ বয়স তেওঁ ছাৰতকৈ 45 বছৰ কম। এতিয়া কাৰ বয়স কম? সুজিতা। ধৰা হ'ল সুজিতাৰ বয়স X বছৰ। এতেকে তেওঁ ছাৰৰ বয়স কিমান হ'ব? কিমান বছৰ কম বুলি কৈছে? সুজিতাৰ বয়স 45 বছৰ, অৰ্থাৎ ছাৰৰ বয়স 45 বছৰ বেছি হ'ব। কিমান বছৰ? আৰু চৰ্তমতে বা প্ৰশ্নমতে কি কৈছে? চৰ্তমতে প্ৰশ্নত কৈছে যে দুয়োৰে বয়সৰ যোগফল 65। দুয়োৰে বয়স, সুজিতাৰ বয়স আৰু ছাৰৰ বয়স লগ লগালে কিমান হয়? ছাৰৰ বয়সটো X + 45 আৰু লগ লগালে হয় 65। তাৰমানে কিমান হ'ল? 2x 45টো এফালে গুচি আহিলে, 65 - 45 2x = 20। অৰ্থাৎ দুইৰে পূৰণ কৰি আছে, এইফালে হৰণ কৰিলে 10। Xটো কাৰ মান পালোঁ?
সুজিতাৰ বয়স এতেকে সুজিতাৰ বয়স 10 বছৰ 10 years আৰু ছাৰৰ বয়স হ'ব কিমান হ'ব 10 plus 45 that means 55 years মৰমৰ ছাত্ৰ-ছাত্ৰী হ'ল এই ধৰণে আমি সমীকৰণবোৰ নিজে নিজে গঠন কৰি সমাধান কৰিব পাৰিব লাগিব এতিয়া তোমালোকে প্ৰশ্নমালা 2.2 আমি ইতিমধ্যে আলোচনা কৰিছিলোঁ তাৰে আকৌ তাৰ এটা অংক আমি আলোচনা কৰোঁ ইয়াত দিয়া আছে ধৰা আমি ৰাহুল আৰু গিৰীশৰ বয়সৰ অনুপাত 5:7 4 বছৰৰ পিছত সিহঁতৰ বয়সৰ সমষ্টি হ'ব 56 বছৰ সিহঁতৰ বৰ্তমান বয়স নিৰ্ণয় কৰা এতিয়া ধৰা হ'ল এতিয়া ইয়াত তোমালোকে অংকনিখনত চোৱা 9 নম্বৰ অংকটো ধৰা হ'ল তেওঁলোকৰ বৰ্তমান বয়স ক্ৰমে কিমান অনুপাতটো কিমান 5:7 আমি ধৰি ললো 5x আৰু 7x তাৰমানে তাৰ বয়স 5x ধৰিলো ৰাহুল আৰু গিৰীশৰ 7x এতিয়া চৰ্তত কি কৈছে 4 বছৰৰ পিছত সিহঁতৰ বয়সৰ সমষ্টি হ'ব কিমান 56 বছৰ চৰ্তমতে কিমান হ'ব এতিয়া ৰাহুলৰ বয়স 5x 4 বছৰৰ পিছত কিমান হ'ব 4 বছৰ যোগ হ'ব আৰু ইয়াৰ 7x 4 বছৰৰ পিছত 4 বছৰ যোগ হ'ব আৰু দুইটা যোগ কৰিলে সমষ্টি কিমান দিছে 56 বছৰ 56 years ছাত্ৰ-ছাত্ৰীসকল তোমালোকে মন কৰিছা যে প্ৰথমতে তেওঁলোকৰ বয়সৰ অনুপাতটো দিয়া আছিল আমি ধৰি ললো ৰাহুল আৰু গিৰীশৰ বয়স ক্ৰমে 5x আৰু 7x 4 বছৰৰ পিছত ৰাহুলৰ বয়স হ'ব ইমান বৰ্তমান যদি ইমান 4 বছৰৰ পিছত 4x প্লাছ হ'ব আৰু গিৰীশৰ বয়স ইমান তো দুইটা যোগ কৰিলে আকৌ ৰাহুলৰ বয়স আৰু গিৰীশৰ বয়স যদি যোগ কৰোঁ সমষ্টি 56 তেতিয়াহ'লে আমাৰ কিমান হ'ব 5x 7x 12x আৰু 4 4 8 56 তেতিয়া 12x এইটো যদি এফালে মাইনাছ হৈ যায় তেতিয়াহ'লে কিমান হ'ব 12x 48 আৰু x ৰ লগত 12 কম কৰি আছে এফালে সম কৰিলে 4 টাইম যাব এতেকে ৰাহুলৰ বয়স হ'ব কিমান দিয়া আছে 5x x মানে 4 x ৰ ভ্যালু 4 পালো 20 years ৰাহুলৰ বয়স 20 বছৰ আৰু গিৰীশৰ বয়স হ'ব 7x 7 into 4 মানে 20 কিমান হ'ল 20 আৰু 28 বছৰ সেইটো বৰ্তমানৰ বয়স আৰু 4 বছৰৰ পিছত আমাৰ সমষ্টি দিয়া আছে 56 ছাত্ৰ-ছাত্ৰীসকল এতিয়া উলিয়াবলগীয়া সমাধানটো এইটো এনেধৰণে আমি সমীকৰণবিলাক সমাধান কৰিব লাগিব এতিয়া আৰু এটা অংক তোমালোকে চোৱা ইয়াত দিয়া আছে এনেকুৱা সমীকৰণবিলাক তোমালোকে নিজেও ঘৰত বনাই লৈ নিজৰ মতে সমাধান কৰিবলৈ চেষ্টা কৰিবা ইতিমধ্যে মই তোমালোকৰ ব্যৱহাৰিক দিশত ইয়াৰ যেনেকৈ আমি সমীকৰণ গঠন কৰি চলি থৈ গৈ আছো আৰু এটা অংক আমি একেবাৰে সহজ চাওঁ 12 নম্বৰ 15 বছৰৰ পাছত ৰবিৰ বয়স বৰ্তমান বয়সৰ 4 গুণ ৰবিৰ বৰ্তমান বয়স উলিয়াই দিওঁ 12 নম্বৰ ধৰি ললো ধৰা হ'ল যিটো উলিয়াব লগা সেইটোকে ধৰিম ধৰা হ'ল ৰবিৰ বৰ্তমান বয়স x বছৰ ৰবিৰ বৰ্তমান বয়স x বছৰ তো এতিয়া 15 বছৰৰ পাছত ৰবিৰ বৰ্তমান বয়সৰ কিমান হ'ব 4 গুণ তো এতিয়া যদি x বছৰ হয় 15 বছৰৰ পিছত কিমান হ'ব এতেকে 15 বছৰৰ পাছত ৰবিৰ বয়স হ'ব কিমান হ'ব এতিয়া যদি x 15 বছৰ পিছত কিমান বছৰ ৰবিৰ বয়স শৰ্তমতে 15 বছৰৰ পাছত যিটো বয়স হ'ব সেইটো আৰু বৰ্তমানৰ বয়সৰ কিমান হ'ব 4 গুণ বৰ্তমান বয়সটোক 4 গুণ কৰিলে 15 বছৰ পিছৰ বয়সটো ওলাই
এতিয়া তোমালোকে চোৱা কি কৰিম আমি এইটো যদি 4 × x মানে 4x যদি এইফালে আনো এইফালে যদি আমি কি কৰোঁ সালসলনি কৰি দিওঁ তেতিয়া 4x আৰু x এইফালে মাইনাছ কৰি আনিলোঁ 15 তেতিয়া কি কৰিলোঁ 4x পৰা x গ'লে 3x 15 তাৰমানে কিমান পালোঁ 3 যদি ইয়াক ডিভাইড কৰি দিওঁ 5 অৰ্থাৎ ৰবিৰ বৰ্তমান বয়স কিমান পালোঁ 5 ছাত্ৰ ছাত্ৰীসকল এইটোৱেই হ'ল আমাৰ এনেধৰণে ৰৈখিক সমীকৰণবিলাক সমাধান কৰিব লাগে এতিয়া বিভিন্ন ধৰণৰ অংক এতিয়া ধৰা তোমালোকে পূজা চাবলৈ যোৱা পূজাত তোমালোকক মা দেউতাই কি কয় বেলুন কিনিবলৈ কিবা পিষ্টল কিনিবলৈ পইচা দিয়ে নিদিব দিয়ে এতিয়া তুমি কোৱাচোন পবিত্ৰ তোমাৰ দেউতাই এইবাৰ পূজা চাবলৈ পইচা দিছিলে নাই নিশ্চয় দিছিলে কিমান দিছিলে তুমিতো জানাই হয় নাই এতিয়া পূজা চাবলৈ দিয়া পইচাৰে ধৰা তোমালোকে কি কৰিলা পবিত্ৰই কি কৰিলে এইবাৰ পূজা চাবলৈ গৈ যাওঁতে দেউতাকে কিছুমান টকা দিলে আমি কিমান দিলে নাজানো তাৰে 4/1 অংশ কি কৰিলে বেলুন কিনিলে পবিত্ৰই কি কৰিলে 4/1 অংশ বেলুন কিনিলে ইমান অংশ বেলুন কিনিলে দেউতাকে দিয়া পইচা তাৰপিছত কি কৰিলে 4/1 অংশ পিষ্টল কিনিলে দেউতাকে দিয়া পইচা 4/1 অংশ কি কিনিলে পিষ্টল কিনিলে আৰু 4/1 অংশ কি কৰিলে মিঠাই কিনিলে আকৌ মাক বাপুকে ক'ব নহয় 4/1 অংশ কিনিলে মিঠাই কিনিলে এতিয়া ইয়াৰ পিছত এই যে 4/1 অংশ পিষ্টল বেলুন মিঠাই কিনিলে ইয়াৰ পিছত কি কৰিলে তেওঁৰ হাতত থাকিলে দেখিলে যে পবিত্ৰ মোৰ তেওঁৰ হাতত আৰু 10 টকা থাকিলে ৰিমেইনিং পাৰ্ট কিমান 10 টকা তেওঁৰ হাতত থাকিলে এতিয়া প্ৰশ্ন হ'ল যে বিকাশ এই ৰবি কিবা পবিত্ৰ দেউতাকে কিমান টকা দিছিল পূজা এতিয়া আমি কেনেকৈ ধৰা হ'ল এতিয়া সলিউশ্যনটো আমি এইটো অংকটো মই থুলমুলকৈ লিখিলোঁ ধৰা হ'ল পবিত্ৰক দেউতাকে দিছিল কিমান x টকা দিছিলে তো বেলুন x টকাৰ বেলুন কিমান কিনিলে বেলুন কিনিলে x টকা 4/1 অংশ বেলুন কিনিলে তাৰমানে কিমান হ'ব x/4 টকাৰ তেওঁ বেলুন কিনিলে সিমিলাৰলি পিষ্টল কিনিলে x/4 টকা আৰু কি কিনিলে মিঠাই কিনিলে x/4 টকা ছাত্ৰ ছাত্ৰীসকল কথাটো নিশ্চয় ধৰিব পাৰিছা তে মুঠ টকা আছিলে চৰ্তমতে মুঠ টকা আছিলে x টকা এই x টকাৰ পৰা কি কিনিলে তেওঁ বেলুন কিনিলে x/4 টকা তাৰপিছত পিষ্টল কিনিলে x/4 টকা আৰু মিঠাই কিনিলে x/4 টকা এই তিনিটা খৰচ কৰাৰ পিছত তেওঁ হাতত থাকিল কিমান 10 টকা এইটোৱে হ'ল ৰৈখিক তো এতিয়া আমি গম পাইছোঁ যে পবিত্ৰক দেউতাকে দিছিলে কিমান টকা আমি নাজানো 4/1 অংশতে বেলুন 4/1 অংশ পিষ্টল 4/1 অংশ মিঠাই কিনিলে আৰু এই কিনাৰ পিছত তেওঁৰ হাতত 10 টকা থাকিল এই 10 টকা কি কৰিলে বাৰু তেওঁ পবিত্ৰ কি কৰিলে ঘূৰাই দিলানে নাই দিয়া মই জানিছোঁ না আকৌ কালিলৈ পূজা চাবলৈ থৈ দিছে যাব এতিয়া আমি কিমান টকানো দেউতাকে দিছিলে আমি চাওঁচোন x মাইনাছ ইয়াৰ পৰা এলচিএম ল'ম যিহেতু সঠিক ভগ্নাংশ তোমালোকে দেখিছা 4 ইয়াত ওপৰত x এতিয়া চোৱাচোন কিছুমান অংশখিনি ইয়াত কৰি দিছোঁ মই x minus x 36/3x/4 is equal to 10 এতিয়া ইয়াৰ তলতো 1 টা আছে এলচিএম 4 হ'ব লখালো একে 4/4x minus 3x equal to 10 তাহলে কিমান হবে 4x over 3x গলে x থাকিলে আৰু ইয়াক ইনটু কৰিলে 4 অৰ্থাৎ বৰ্গমূল কিমান হ'ব অৰ্থাৎ পবিত্ৰক দেউতাকে কিমান টকা দিছিল 40 টকা এতেকে পবিত্ৰ দেউতাকে দিছিল কিমান 40 টকা কথাটো নিশ্চয় বুজিব পাইছে এই ধৰণে আমি নিজে কিছুমান ৰৈখিক সমীকৰণ আক্ষৰিক ৰৈখিক সমীকৰণ গঠন কৰিব লাগে আৰু গঠন কৰি সমাধান কৰিব লাগে ছাত্ৰ ছাত্ৰীসকল গতিকে আমি এই পাঠটোৰ বিষয়ে সবিশেষ আলোচনা কৰিলোঁ আৰু তোমালোকেও এই ধৰণে নিজে ৰৈখিক সমীকৰণ গঠন কৰি সমাধান কৰিবা আৰু যদি কিবা টান পোৱা আমাৰ লগত বা তোমালোকৰ নিজৰ বিদ্যালয়ৰ ছাৰ বাইদেউসকলৰ লগত যোগাযোগ কৰিবা আজিলৈ আহোঁ ধন্যবাদ।